নপমোৱা গাঁৱলৈ স্বাগতম। পৰম শ্ৰদ্ধাৰ আজি এই পবিত্ৰ স্থান আৰু দিনত নপমোৱা গাঁৱৰ ৰাইজৰ আমন্ত্ৰণ ক্ৰমে দক্ষিণ নাহৰণি বাৰে চহৰৰ সমিতিৰ সৌজন্যত হৰিনাম চৰ্চা তথা শ্ৰৱণৰ বাবে পদধূলি দিয়া সমূহ ভক্তপ্ৰাণ ৰাইজ, বিভিন্ন অঞ্চলৰ পৰা অহা ভকত বৈষ্ণৱ, আইসকল, বালক বালিকাসকল, যুৱক যুৱতী সমন্বিতে মুখ্যতঃ দক্ষিণ নাহৰণি বাৰে চহৰ সমিতিৰ উপদেষ্টাসকল, মাননীয় সভাপতি, সম্পাদক প্ৰমুখ্যে সমূহ ভকত বৈষ্ণৱলৈ অভ্যৰ্থনা সমিতিৰ লগতে সমূহ নপমোৱা গাঁওবাসীয়ে সশ্ৰদ্ধ প্ৰণিপাত জনাইছে। লগতে এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ হৰিনাম চৰ্চাৰ লগতে বিভিন্ন কাৰ্যত আৰু দিশত আমাক সহায় সহযোগ আগবঢ়োৱা সকলো ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাপাহতে আমি সমূহ ৰাইজৰ আগত আমাৰ এই গাঁওখনৰ এটি চমু পৰিচয় দাঙি ধৰিছোঁ। কিছু বহু পুৰণি কথা উপবাদ অনুসৰি মানৰ ভয়াৱহ অসম আক্ৰমণৰ সময়ত আমাৰ উত্তৰ পুৰুষসকলে প্ৰাণৰ মমতাত লখিমপুৰ পাৰ হৈ আহি আমাৰ দাঁতি কাষৰীয়া হাঁহপানী নামৰ ঠাইত বসবাস কৰিবলৈ ল'লে। কিছু বছৰ সেই স্থানত বাস কৰাৰ পাছত লাহে লাহে জীৱিকাৰ তাৰণাতেই হওক বা ভয়াৱহ মেলেৰিয়া, কলেৰা, হাইজা মহামাৰীৰ পৰা মুক্তি পাবলৈ মানুহে নতুন ঠাইৰ সন্ধানত ঠাইখনলৈ আহিবলৈ ল'লে। নতুনকৈ পাণ পাতি বাস কৰিবলৈ লোৱাৰ বাবে নপামৰ পৰা গাঁওখনৰ নাম নপমোৱা হ'ল। গাঁওখনৰ উত্তৰে আছে কচু গাঁও, দক্ষিণে আছে দক্ষিণ হেঙেৰা চাহ বাগিচা, পূবে ১ নং চুমনি আৰু মহিমা চাহ বাগিচা আৰু পশ্চিমে হাতীয়ে খোৱা। গোলাঘাট নগৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত থকা উজলা সুফলা চিৰ চেনেহী আমাৰ এই নপমোৱা গাঁওখন। কাকবাহৰ তলে তলে নগা পাহাৰৰ পৰা বৈ অহা গোলাঘাট যোৰহাট জিলাক বিভাগ কৰা ঐতিহাসিক নদী কাকডোঙা নদীৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত থকা এই নপমোৱা গাঁও কাকডোঙা অঞ্চলতে অৱস্থিত। আমাৰ নপমোৱা গাঁওখনৰ লোকসকল মুখ্যতঃ কৃষিজীৱী। এই গাঁওখনৰ ৰাইজ কৃষি কৰ্মৰ যোগেদি প্ৰায় সংখ্যকেই স্বাৱলম্বী হ'ব পাৰিছে। গাঁওখনত প্ৰচুৰ পৰিমাণে ধান খেতি উৎপন্ন হয়, লগতে চাহ খেতিৰ জৰিয়তে বহুতো লোক সুন্দৰভাৱে চলি থাকিব পাৰিছে। গাঁওখনত সাঁচি বা অগৰু খেতিত লোকসকলক বহুত উন্নতি হৈছে। গাঁওখনত সাঁচি বা অগৰু খেতি কৰি লোকসকল স্বাৱলম্বী হৈছে। এই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে ওচৰৰ অথবা দূৰৰ বহু উচ্চ শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰ উপৰি এই গাঁৱৰ বহু যুৱক যুৱতী উচ্চ শিক্ষাৰ পিছত বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্ম কৰি আছে। নমস্কাৰ, সকলোলৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই সমুদ্ৰগুপ্ত ফুকন, এইমছ গুৱাহাটীৰ ছেকেণ্ড ইয়েৰ MBBSৰ ছাত্ৰ। সম্পূৰ্ণৰূপে সফল হ'বলৈ এতিয়াও বহু বাকী যদিও আজিৰ এই পৰ্যায়লৈ অহাৰ পথটোও বৰ সহজ নাছিল। ইয়াৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। মোৰ লগতে মোৰ পৰিয়ালৰো যথেষ্ট কষ্ট হৈছিল। মা দেউতাই কয় যে পঢ়ি শুনি সফল হোৱাটো বৰ কঠিন কাম। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন। তদুপৰি ভগৱানৰ কৃপা, মা দেউতা তথা জ্যেষ্ঠজনৰ আশীৰ্বাদ অপৰিহাৰ্য। ধৰ্মপ্ৰাণ ভক্তগণ, নিজান ৰাতি যেতিয়া ভাগৱত পাঠৰ সুৰ আকাশে বতাহে বিচ্ছুৰিত হৈ নিগৰি নিগৰি আহে, তেতিয়া বাৰু মনত কি ভাৱ আহে? আমাৰ নেদেখাজনৰ শ্ৰীচৰণত অজানিতে মোৰ দুখ খাই যায়। ধন্য প্ৰভু, ধন্য মানৱ জীৱন। যেনেকৈ বসন্তৰ আগমনত শীতেলত ভঙা কৰা গছৰ ডাল পাতবোৰত কোমল কুঁহিপাতে গজালি মেলিছে, ঠিক সেইদৰে ভাগৱত পাঠৰ সুৰধ্বনি শুনি আমাৰ মন প্ৰাণ আত্মাও শুদ্ধ হৈ উঠিছে। আজি ৩ মাহ মানৰ পৰা সমূহ গাঁওবাসীয়ে যি উদ্যম আৰু একাগ্ৰতাৰে অনুষ্ঠানভাগ অনুষ্ঠিত কৰাত সফল কৰিলে, অন্তিম হ'বলৈ তাৰে মাথো কিছুক্ষণ বাকী। আমি সমূহ অঞ্চলবাসীক যিমান ওচৰত পালোঁ, সমিল মিলেৰে আন্তৰিকতাৰে যিসমূহ কাম কৰিলোঁ, সেই সময়ছোৱাত হয়তো অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। সেয়া যেন অশ্ৰুসিক্ত নয়নেৰে ক্ষমা বিচাৰিছোঁ। এই অনুষ্ঠানভাগৰ নাই কোনো ভেদাভেদ,
নাই কোনো সমালোচনা, মাত্ৰ এটাই কামনা, ৰৈ যাওকচোন এপলক ইমান ধুনীয়া এভাগ ঈশ্বৰৰ বন্দনা, আত্মাৰ পৰা পৰাত্মালৈ, আমাৰ পৰা আপোনা হ'বলৈ, শেষত আমাৰ অজানিতে ৰৈ যোৱা অনেক ভুল ক্ৰুটিবোৰৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। নপমুৱা গাঁৱৰ ৰাইজৰ আমন্ত্ৰণ ক্ৰমে দক্ষিণ নাহৰণি 12 চহৰ সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা অবিৰত ভাগৱত পাঠৰ আমাৰ এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি তথা সহযোগিতাই আমাক আজীৱন উৎসাহিত তথা অনুপ্ৰাণিত কৰি যাব, যি আমাক ভৱিষ্যতেও এনে অনুষ্ঠানসমূহ উদযাপনৰ বাবে প্ৰেৰণা আগবঢ়াই যাব। সদৌ শেষত এই অনুষ্ঠানৰ সুপৰিচালনাৰ ক্ষেত্ৰত আমাক সততে সুচিন্তা, পৰামৰ্শ তথা সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্যতঃ দক্ষিণ নাহৰণি 12 চহৰ সমিতিৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰনাথ গগৈদেৱ, সম্পাদক শ্ৰীযুত টংকেশ্বৰ গগৈদেৱ প্ৰমুখ্যে বিষয়ববীয়া তথা উপদেষ্টা মণ্ডলীৰ লগতে এই সমগ্ৰ অঞ্চলৰ ৰাইজ তথা নপমুৱা গাঁৱৰ নিবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণাম তথা ধন্যবাদেৰে সেৱা যাচিলোঁ। অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি বিপুল ফুকন, কাৰ্যকৰী সভাপতি নৱপ্ৰকাশ গগৈ, সম্পাদক পংকজ গগৈ। ধন্যবাদ। এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ হৰিনাম চৰ্চাৰ বিভিন্ন কাৰ্যত আৰু দিশত আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে আপোনাক হ'বলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमो नमः।
শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম পাবা খুলতানৰ মাজত কৃষ্ণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শংকৰ অনুপম শংকৰ নিৰূপম শংকৰ বিনে নভ